বাইদেউগৰাকীয়ে কি ক'লে বুজি পালেনে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। এয়া আমি আজি গছপুলি বিতৰণ কৰিছোঁ। দেখিছেনে ইমান ভৰ ৰ'দতো আজি গছপুলি নিবলৈ কেনেকৈ মানুহ ৰৈ আছেহি। আচলতে মানুহৰ আশা বোলা বস্তুটো বহুত ডাঙৰ। হিমন্ত মামাই কিন্তু বহুত ডাঙৰ ভুল কৰিছে। এই মহিলাসকলক 10,000 টকা দিনকৈ গছপুলি ৰোৱাই আছে। প্ৰথমবাৰ ৰোৱালে 2টাকৈ আৰু এই বছৰ দিছে 6টাকৈ, কিন্তু 6টা আমাৰ ইয়াত ভগোৱা নাই, 4টাকৈ প্ৰতিগৰাকী মহিলাক দিছে। কাৰণ আমাৰ ইয়াত বহুত দূৰ আনিব লাগে কাৰণে গাড়ীত আনোতে ভাঙি ছিগি আহিছে বাবে 2টাকৈ কমকৈ দিছে। ভগাবলৈ পাইছোঁ যিহেতু আমি 4টাকৈ প্ৰতিজনী সদস্যাক দি গৈছোঁ। এইয়া দেখিছেনে, ইয়াত কৰি আছে কাউণ্টাৰ, মানে সকলো গোটৰ কেইজনী সদস্যা আৰু কেইজনী অনলাইন কৰিছিলে এখন শ্লিপ লৈ আৰু গছপুলি দিয়া জেগালৈ যায় আৰু সেই শ্লিপখন লৈ আমি গছপুলিসমূহ প্ৰতিটো গোটক 4টাকৈ, মানে 10জনী হ'লে 40টা আৰু 15জনী হ'লে এনেকৈ মানে হিচাপ কৰি আমি ভগাই দিবলৈ লৈছোঁ। আৰু ইমানেই জনসমাগম হৈছে, মানে ৰাতিপুৱাৰ পৰা 8টামানৰ পৰা মানে পূৰা ভিৰ লাগিলে আৰু আমি আহি পাওঁতে মানুহে ভিৰ হ'লেই। কাৰণ কিবা এটা দিয়া বুলিলে সকলো মানুহ হেতাৰ পৰা হৈ পৰে। সেয়েহে গছপুলিকেইটাতো মানুহ কিয়নো পিছ পৰি থাকিব। ভিৰতে পালে মানুহে ফেনাইলো খাবলৈ বিচাৰে। সেইকাৰণে গছপুলিকেইটাৰ কাৰণে কৈছোঁ নহয়, মই ঘৰত থাকোঁতে ফোনৰ উপৰি ফোন কৰি মানে আমনি লাগি গৈছে। মই 10টা-15 মানত আহি এয়া লাগি গ'লোঁ এয়া গছপুলি বিতৰণ কৰাত। আৰু এইফালে দেখিছেনে ইমানখিনি গছপুলি আনি থৈছে আৰু বিতাওঁতে কিমান দেৰি হয় আপোনালোকক বাৰু জনাম। এয়া আমি এতিয়া সকলোৱে ভাগ কৰি আছোঁ, মানে গোটসমূহ আহি আছে গৈ আছে। কিমানটা গোট আছে সবিশেষ মোৰ ইমান মনত নাই। আমাৰ পঞ্চায়তটোত, মানে সৰুপানী পঞ্চায়তটোত 7টা ভিউত প্ৰতিটো ভিউত যদি 10টাকৈও আছে, 10টাতকৈ আচলতে বেছিকৈ আছে। আমাৰ নিজৰ ভিউটোত আছে 17টা গোট আৰু মিলনজ্যোতি ভিউত আছে 26টা গোট আৰু বাকী কেইটা ভিউত কেইটা গোট আছে মোৰ ইমান হিচাপ নাই, কাৰণ সেই ভিউকেইটা অলপমান আঁতৰত। সেয়েহে মই ইমান হিচাপটো নাজানো আৰু মই যিহেতু অকল ভিউ সম্পাদিকাহে, সেইকাৰণে সখী হ'লে সকলো হিচাপ থাকে, কিন্তু মই কোনো সখী পদত নাই। আৰু এইয়া দেখিছেনে গছপুলি নিবলৈ নানা ধৰণৰ ৰং বিৰঙৰ কাপোৰ পিন্ধি আমাৰ ৰঙিলী পমিলি সকলো বাইদেউসকল আহিছে। যোৱা বছৰ বোলে পুলিসমূহ চবৰে মৰি থাকিলে, কাৰণ পুলিবোৰ ৰ'দত যোৱাবাৰ লেৰেলি পৰি আহিছিল আৰু এইবাৰ আকৌ পুলিখিনি সতেজ আহিছে, কিন্তু অলপ ৰ'দ পালেই লেৰেলি যায়। সেয়েহে সন্দেহ হৈছে পুলিখিনি বাচিবনে মৰিব। কিন্তু যদি বাচে ভালেই হ'ব, যদি কিন্তু মৰি যায় আকৌ পুনৰ হিমন্ত মামাই ঠগ খালে। কিন্তু ঠগ খাইছোঁ আমিও। 10,000 টকা দিম বুলি 2টা পুলি ৰোৱালে, কিন্তু আজিলৈকে 10,000 পুলি নামেই নোলালে। লাখপতি বাইদেউ বুলি মাজতে এবাৰ ফৰ্মো ফিল-আপ কৰিলে, কিন্তু ড্ৰেছ পিন্ধি আমি সভালৈও গ'লোঁ। লাখপতি বাইদেউ হ'বহে নোৱাৰিলোঁ, কাৰণ আমি নিজৰ ইনকমেই যদি লাখপতি হওঁ তেনেহ'লে চৰকাৰৰ নামনো ল'বলৈ কিয় লাগে। সেয়েহে ভাবিলোঁ নিজেই কৰ্ম কৰি নাখালে আনেতো নিদিয়ে, চৰকাৰৰ নাম লৈনো লাখপতি হ'ব কিয় লাগে। সেয়েহে নিজৰ কৰ্ম নিজেই কৰিম। আমি এতিয়া নিজৰ কৰ্ম নিজেই কৰি আছোঁ। গছপুলিখিনি বিতৰণ কৰিবলৈ দিছে যিহেতু কৰি দিছোঁ, তাতনো আপত্তি কি, নহয় জানো। তাতে আকৌ কিছু লোকে আপত্তি কৰিছে দেই, আপোনালোকে নাভাবিব আকৌ। গছপুলি কোনোবাই আকৌ টিপতে মোক এটা বেছিকৈ দে এনেকৈও কয়, কিন্তু পৰাসকলক দিছোঁ আৰু সেইটো হ'লে আমাক দায় দোষ নধৰিব আকৌ। আৰু তাতে গছপুলি বেছি হ'ল, বেছি হোৱাৰ কাৰণে মই আনিলোঁ আমাৰ নিজৰ শুকানবিল নামঘৰৰ কাৰণে 5টা আৰু এটা কাষতে শুকানবিল নামঘৰ আছে সেয়ালৈও আনিলোঁ 5টা আৰু কাষতে এটা শিৱ মন্দিৰ আছে তালৈও 5টা লৈ আহিলোঁ। আৰু এটা গীৰ্জাঘৰ থাকিলে সেইটোনো কেনেকৈ চেৰ পেলাওঁ, নিজৰ গাঁৱতে যিহেতু সেইকাৰণে আনি দিলোঁ সেই গীৰ্জাঘৰৰ কাৰণেও 5টা। সেয়েহে গছপুলি বিতৰণ কৰি আমি হোটেলত ভোক লগাৰ বাবে পৰঠা ৰুটি এইবিলাক কিবাকিবি খাই ল'লোঁ। খাই লোৱাৰ পাছত আকৌ পুনৰ 9টামান গোট আছিলে, 9টামান গোটক ভাগ কৰি মেলি আমি অৱশেষত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু
ৰাওনা হওঁতে মানে প্ৰায় আমাৰ 4টা 4:30মান বাজিয়ে গ'ল। সেয়েহে কিনো ক'ম আৰু আজি গছপুলি বিতৰণ ইমানতে সমাপ্ত কৰিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ যিসকলে চাই থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। আৰু আমি এনেকৈ গছপুলি বিতৰণ কৰি থকাটো আপোনালোকে চাই শেষলৈকে ভিডিঅ'টো ফুল ৱাচ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আমি কেনেকৈ পাম বাইদেউ? বাইদেউ আনি দিয়ক, বনাই দিয়ক। বেয়া আপুনি পাই আমি পানী বটল আনি পানী বটল ঠাণ্ডা পানী দরজা বন্ধ করে কিনে ঠান্ডা খাইতে দিলাম।